নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো আজি আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিভিজন ক্লাছৰ অন্য এটা ক্লাছ কৰিবলৈ আৰম্ভ কৰিছো যেটো ক্লাছত আজি আমি আলোচনা কৰিম পভাৰ্টি সম্পৰ্কে অৰ্থাৎ দৰিদ্ৰতাৰ সম্পৰ্কে পৰীক্ষাত আহিব পৰা বিভিন্ন ধৰণৰ কোৱেশ্চন শৰ্ট কোৱেশ্চনেই হওক লং কোৱেশ্চনেই হওক আমি ইয়াত আজি আলোচনা কৰিম গতিকে প্ৰথম প্ৰশ্নটো আমি চাও যে দৰিদ্ৰতা মানে কি এতিয়া দৰিদ্ৰতা বা পভাৰ্টি কি বুলি যদি আমাক সোধা হয় তেতিয়া আমি কম যে নিম্নতম জীৱন নিৰ্বাহৰ বাবে যিখিনি প্ৰয়োজনীয় বস্তুৰ অভাৱ সেই বস্তুখিনি কি হ'ব পাৰে যে খাদ্যৰ অভাৱ মানে নিম্নতম খাদ্যৰ অভাৱ নিম্নতম বাসস্থানৰ অভাৱ নিম্নতম স্বাস্থ্যৰ বাবে যিখিনি প্ৰয়োজনীয় সেইখিনিৰ অভাৱ নিম্নতম খোৱাপানী যিখিনি বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজন খোৱাপানীৰ অভাৱ নিৰাময় ব্যৱস্থাৰ অভাৱ এই সকলোখিনি যাৰ অভাৱ হয় সেই সকলোকে কি বুলি কোৱা হয় দৰিদ্ৰ বুলি কোৱা হয় আগতে আসলতে এটা কথা কোৱা হৈছিল যে অন্ন বস্ত্ৰ বাসস্থান এই তিনিটাৰ যাৰ অভাৱ থাকে তেৱেই দৰিদ্ৰ কিন্তু বৰ্তমান অৱস্থাত দৰিদ্ৰতাৰ সংজ্ঞা বেলেগ হৈছে গতিকে দৰিদ্ৰ ব্যক্তি এজন আমি সেইখিনিলৈকে যাব লাগিব যে যাৰ কি হৈছে স্বাস্থ্য যত্নৰ বাবে যি ন্যূনতম প্ৰয়োজনীয় যিখিনি সেৱা সেইখিনি নাপায় যেনেকৈ যাৰ উন্নত মানদণ্ডৰ শৌচাগাৰ নাই সেই সকলো মানে দৰিদ্ৰৰ ভিতৰত পৰে ঠিক আছে নেক্সট কুৱেশ্যনটো আহিলে বন্ধ শ্ৰমিক কি এটো বন্ডেড লেবাৰ বুলি কোৱা হয় বন্ধ শ্ৰমিক এটা ভাৰতবৰ্ষৰ ডাঙৰ সমস্যা আছে মনত ৰাখিবা আগতে কি হয় বহুতো শ্ৰমিকে মানে বহুতো কৃষকে কি হয় জমিদাৰৰ পৰা বা মহাজনৰ পৰা কি হৈছে টকা ধাৰে লয় টকা ধাৰে ল'ব নোৱাৰাৰ বাবে কি হয় তেওঁ সেই শ্ৰমিক মানে মহাজনৰ ঘৰত কি হয় নিম্নতম এটা নিৰ্দিষ্ট সময়ৰ বাবে মানে তেওঁ শ্ৰম দিবলগীয়া হয় কেতিয়াবা এনেকুৱা হয় যে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে কৃষকজনৰ কোনোবা ল'ৰা ছোৱালী কি হয় এই মহাজনে নিজৰ ঘৰত ৰাখি থয় কাম কৰিবৰ বাবে আৰু কাম কৰাই কিন্তু বিনিময়ত তেওঁলোকক কি হৈছে কোনো পাৰিশ্ৰমিক নিদিয়ে গতিকে এই যিটো ধাৰণা মানে শ্ৰমিকসকলক মজুৰি মানে বিভিন্ন ধৰণৰ সুদৰ ঋণৰ বিনিময়ত কি হয় যেতিয়া শ্ৰমিকসকলে গৈ পেলাই কাৰোবাৰ ঘৰত কাম কৰি থাকিব লাগে তেওঁলোকে কি হয় গোটেই সময়ৰ বাবে কেতিয়াবা কি হয় কিনিও নিয়ে ভাৰতবৰ্ষত তেনেকুৱা এটা প্ৰথাও আছিলে যে শ্ৰমিকক কিনি নিয়া যিসকল শ্ৰমিক মানে ধৰি ললো শ্ৰমিকৰ বজাৰ আছিলে মানে বিক্ৰী কৰে শ্ৰমিকক আৰু তেতিয়া কি হয় সেই ল'ৰা ছোৱালীবিলাকক নি পেলাই সেই মহাজনে বা নিৰ্দিষ্ট ধনী শ্ৰেণীটোৱে কি কৰে তেওঁলোকক কামত খটুৱাই গতিকে তেওঁলোকক কিন্তু পাৰিশ্ৰমিক নিদিয়ে আমি মনত ৰাখিবলগীয়া কথা সেইটো গতিকে বন্ধ শ্ৰমিক বুলি ক'লে আমি তেনেকুৱা ধৰণৰ যিসকল শ্ৰমিক মানে যিসকলে কাম কৰাৰ বিনিময়ত কোনো ধৰণৰ পাৰিশ্ৰমিক নাপায় তেওঁলোক আগতেই কি হৈছে হয় বিক্ৰী যোৱা হয় তেওঁলোক নহলে কোনো ধৰণৰ ঋণৰ বাবে তেওঁলোকে কাৰোবাৰ ঘৰত খাতি দিবলগীয়া হৈছে গতিকে তেনেকুৱা ধৰণৰ শ্ৰমিকক বন্ধ শ্ৰমিক বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো আহিলে ছদ্মবেশী নিবনুৱা বুলিলে কি বুজা ছদ্মবেশী নিবনুৱা ভাৰতবৰ্ষৰ এটা ডাঙৰ সমস্যা মনত ৰাখিবা গতিকে ছদ্মবেশী নিবনুৱা হ'ল সেইসকল নিবনুৱা যিসকল নিবনুৱাই কামৰ প্ৰয়োজন নাথাকোতেও সেই যিকোনো ধৰণৰ কামত কি হৈছে নিজকে নিয়োজিত কৰি ৰাখে এতিয়া ভাৰতবৰ্ষত বিশেষভাৱে খেতিৰ ক্ষেত্ৰত ছদ্মবেশী নিবনুৱা দেখা যায় আমি ধৰি ললো 1 বিঘা মাটিত কি হৈছে 3জন শ্ৰমিক হলে হৈ যায় কিন্তু সাধাৰণতে কি হয় সেই 3জনৰ ঠাইত আৰু 10জন শ্ৰমিকে কি কৰে কাম কৰি থাকে এটা যিজন শ্ৰমিকৰ প্ৰান্তিক উৎপাদন শূন্য হয় সেই শ্ৰমিকজনকে কি বুলি কোৱা হয় ছদ্মবেশী নিবনুৱা বুলি কোৱা হয় অৰ্থাৎ 10জন শ্ৰমিকে কাম কৰি আছে কিন্তু তাৰে কি হৈছে 3জন মানৰ শ্ৰমৰহে তাত কি হৈছে মূল্য উৎপাদন হৈছে আমি বুজি পাইছো নিশ্চয় আৰু ইজন শ্ৰমিকৰ ধৰি ললো উৎপাদন শূন্য তাৰ মানে কি হয় 3জন মানুহে যেটো কাম কৰিব পাৰে সেই কামটো 10জন শ্ৰমিকে কৰি আছে মানে 7জন এনেই লাগি আছে সেই 7জন হৈছে কি ছদ্মবেশী নিবনুৱা মানে প্ৰান্তিক উৎপাদন যাৰ শূন্য সেই শব্দটো মনত ৰাখিবা নেক্সট কুৱেশ্যন আহিল কাৰাগাৰৰ জীৱন নিৰ্বাহ ধাৰণাটোৰ সৈতে কোনগৰাকী অৰ্থনীতিবিদ জড়িত এতিয়া কাৰাগাৰৰ জীৱন নিৰ্বাহৰ ধাৰণা এই কথাটো এই প্ৰশ্নটো তেতিয়াই মানে ভাৰতীয় অৰ্থনীতিবিদসকলৰ মনলৈ আহিছে যেতিয়া পভাৰ্টি মানে দৰিদ্ৰতা কেনেকৈ যোগ কৰা হ'ব বা দৰিদ্ৰ ব্যক্তি কোন এই ধাৰণাটো অহাৰ লগে লগে এতিয়া এইখিনিতে আৰু এটা প্ৰশ্ন হয় যে ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষত দৰিদ্ৰতাৰ যোগ কৰা প্ৰথম অৰ্থনীতিবিদজন কোন সেই প্ৰশ্নটোৰ লগত এই প্ৰশ্নটো জড়িত একেটাই উত্তৰ হয় যে কাৰাগাৰৰ জীৱন নিৰ্বাহ ধাৰণাটোৰ সৈতে কোনগৰাকী অৰ্থনীতিবিদ জড়িত দাদাভাই নৌৰাজী ডেন থিয়ৰী মই আগতে আলোচনা কৰিছোঁ তোমালোকে চাই ল'বা এতিয়া সেই দাদাভাই নৌৰাজীয়ে প্ৰথমতে কি হৈছিলে কাৰাগাৰৰ জীৱন ধাৰণৰ ব্যয় সম্পৰ্কে কি কৰিছিলে প্ৰথম তেওঁই মানে দৰিদ্ৰতাৰ যোগ কৰাৰ কথাটো তেওঁ মনলৈ আহিছিলে ঠিক আছে তেওঁ দিয়া ধাৰণাটো আছিলে কি কাৰাগাৰৰ জীৱন নিৰ্বাহৰ ব্যয় ধাৰণা নেক্সট হল কি পদ্ধতিয়ে চৰকাৰে দৰিদ্ৰতা নিৰ্ণয় কৰে এতিয়া দৰিদ্ৰতা নিৰ্ণয় কৰিবলৈ হলে চৰকাৰে নিশ্চয় এটা পদ্ধতি থাকিব
সেই পদ্ধতিটো হ'ল যে কেলৰি বেচিছত কি কৰে চৰকাৰে দৰিদ্ৰতা নিৰ্ধাৰণ কৰে এতিয়া গাঁও অঞ্চলত 2400 কেলৰি পাব লাগে প্ৰতিদিনে আৰু নগৰ অঞ্চলত 2100 কেলৰি এইটো মনত ৰাখিবা অৰ্থাৎ কি পদ্ধতিয়ে চৰকাৰে দৰিদ্ৰতা নিৰ্ণয় কৰে কেলৰি পদ্ধতিৰে কেলৰিটো কেনেকুৱা যে গাঁও অঞ্চলৰ যিসকল ব্যক্তি তেওঁলোকে কি হৈছে দৈনিক কেলৰি কিমান পাব লাগে 2400 কেলৰি আৰু গাঁও চহৰ অঞ্চলৰখিনিয়ে 2100 কেলৰি যিহেতু গাঁও অঞ্চলত কি হয় মানুহে পৰিশ্ৰম বেছি কৰিবলগীয়া হয় শাৰীৰিক পৰিশ্ৰম গতিকে শাৰীৰিক পৰিশ্ৰমৰ বাবে মানুহক কি হৈছে কেলৰি বেছি প্ৰয়োজন হয় ওকে নেক্সট কুৱেশ্যনটো হ'ল দৰিদ্ৰ সীমাৰেখা কি এটা দৰিদ্ৰ কি পদ্ধতিয়ে চৰকাৰে দৰিদ্ৰতা নিৰ্ণয় কৰে সেই কথাটো আমি গম পালো যে কেলৰি পদ্ধতিয়ে চৰকাৰে দৰিদ্ৰতা নিৰ্ণয় কৰে আৰু দৰিদ্ৰতাৰ সীমাৰেখাটো চৰকাৰে ইয়াতে ধৰি দিছে আৰু আমি হেতু ইতিমধ্যে আলোচনা কৰিছো যে গাঁও অঞ্চলত 2400 কেলৰি আৰু চহৰ অঞ্চলত 2100 কেলৰি যদি এটো হিচাপতে কি হৈছে দৰিদ্ৰতাৰ সীমাৰেখা নিৰ্ধাৰণ কৰা হয় ঠিক আছে কিন্তু আমি এটা কথা জানিব লাগিব যে পৰৱৰ্তী পৰ্যায়ত কি হৈছে মিনহাজ অমাত্য সেন তেণ্ডুলকাৰ কমিটি এইবিলাকে দৰিদ্ৰতাৰ বিভিন্ন ধৰণৰ সীমাৰেখা মানে লিমিট কৈছে সেইখিনি আমি ইয়াত আলোচনা নকৰো যেহেতু আমাৰ কাৰণে এইখিনি যথেষ্ট হয় নেক্সট আহিলে আপেক্ষিক দৰিদ্ৰতা বুলিলে কি বুজা এতিয়া আমি চাব লাগিব যে দৰিদ্ৰতা কি হৈছে দুটা ভাগত ভাগ কৰা হৈছে পৰম দৰিদ্ৰতা আৰু আপেক্ষিক দৰিদ্ৰতা এতিয়া পৰম দৰিদ্ৰতা বুলি ক'লে মানে এবছলিউট পভাৰ্টি হ'ল সেইটো পভাৰ্টি যে যিসকল কি হৈছে সৰ্বকালৰ বাবে যিসকল দুখীয়া হয় বিশেষকৈ চৰকাৰে যিটো মানে সীমাৰেখা বান্ধি দিয়ে পভাৰ্টি যিটো লাইন হয় সেই লাইনৰ তলত যিসকল থাকিব সেইসকল এবছলিউট পভাৰ্টি কিন্তু আমি এটা কথা চাব লাগিব যে দৰিদ্ৰ সীমাৰেখাটো কথা ইয়াত নাহে কম্পাৰেটিভ মানে তুলনামূলকভাৱে কি হৈছে দৰিদ্ৰতা যেতিয়া যোগ কৰা হয় মানে ধৰি ললো দুজন ব্যক্তি এ আৰু বি এ যেনিবা আমি ধৰি ললো দৈনিক কেলৰি হিচাপতে যদি আমি চাওঁ দৰিদ্ৰৰ কথাটো এ যেনিবা দিনে কি হৈছে 3000 কেলৰি তেওঁ পায় ঠিক আছে তেওঁ খাদ্যৰ পৰা মানে 3000 কেলৰি পায় আৰু বি এ আমি ধৰি ললো 2500 কেলৰি পায় এতিয়া আমি দেখিলো যে দৰিদ্ৰতাৰ যিটো সীমাৰেখা সেইটা কিন্তু তাতকে এইটা বেছি হয় অৰ্থাৎ দৰিদ্ৰতাৰ সীমাৰেখাৰ ক্ষেত্ৰত তেওঁলোক দৰিদ্ৰ নহয় কিন্তু যদি আমি আপেক্ষিকভাৱে কওঁ তেতিয়া কি হ'ব এ কি হৈছে বেছি বি তুলনাত এ কি হৈছে কম দৰিদ্ৰ মানে এনেকুৱা হয় কথাটো গতিকে কম্পাৰেটিভলি মানে আমি তুলনামূলকভাৱে কি হৈছে যি দৰিদ্ৰতা যোগ কৰা হয় তাকে আপেক্ষিক দৰিদ্ৰতা বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ শতকৰা হাৰ কিমান বৰ্তমান অৱস্থাত 28% হৈ আছে মানে 28 জন ব্যক্তি হৈছে এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত থাকে কৰ্মৰ বাবে খাদ্য আঁচনি কোন চনত প্ৰৱৰ্তন কৰা হৈছিল মানে নেশ্যনেল ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম মনত ৰাখিবা সেইখন আচলতে 1970 চনতে আৰম্ভ হৈছিল তাৰ বিস্তৃত যিটো ৰূপ সেইটো 2004 চনত কি হৈছে প্ৰৱৰ্তন কৰা হৈছে নেক্সট আহিলে গ্ৰামীণ ৰোজগাৰ যোজনা কোন চনত প্ৰৱৰ্তন কৰা হৈছিল গ্ৰামীণ ৰোজগাৰ যোজনা 1999 নেক্সট আহিলে এছএছজি কি আমি সকলোৱে নিশ্চয় জানো বা আমাৰ ঘৰে ঘৰে এছএছজি মেম্বাৰ আছে এছএছজি কি সেলফ হেল্প গ্ৰুপ আৰু এই সেলফ হেল্প গ্ৰুপক কি বুলি কয় আত্মসহায়ক গোট এটা প্ৰশ্নটো কেতিয়াবা এনেকৈ সুধিব পাৰে যে আত্মসহায়ক গোট কি আত্মসহায়ক কথাটো মনত ৰাখিব লাগিব মানে নিজেই নিজক সহায় কৰা অৰ্থাৎ কি হৈছে কেইবাগৰাকীও ব্যক্তি লগ খাই যেতিয়া তেওঁলোকে নিজেই এটা গোট খুলি পেলাই কি কৰে পইচা তেওঁলোকে বেংকত জমা কৰে সেই তেনেকুৱা ধৰণৰ যিটো গোট হয় সেই গোটটো বেংকত তেওঁলোকে পইচা জমা কৰাৰ বাবে তেওঁলোকে কি হ'ব বেংকৰ পৰা অতিৰিক্ত সা সুবিধা পাব চৰকাৰৰ পৰা পাব তেনেকৈ তেওঁলোকে কি কৰে নিয়োগৰ পথটো উলিয়াই লয় মানে জীৱিকাৰ পথটো তেওঁলোকে নিৰ্বাচন কৰি লয় গতিকে তেনেকুৱা ধৰণৰ গোটবিলাকক কি বুলি কয় আত্মসহায়ক গোট বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো আহিলে ভাৰতবৰ্ষৰ দৰিদ্ৰতা নিৰ্মূলকৰণৰ উল্লেখযোগ্য আঁচনিসমূহৰ নাম লিখা এতিয়া দৰিদ্ৰতা নিৰ্মূলকৰণৰ উল্লেখযোগ্য আঁচনিসমূহৰ সম্পৰ্কে তোমালোকে বিস্তৃতভাৱে চাব খুজিলে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দিম আৰু প্লেলিষ্টত গৈও তোমালোকে চাব পাৰা এতিয়া এই বিভিন্ন ধৰণৰ আঁচনি যেহেতু আমি চৰকাৰে গ্ৰহণ কৰিছে সেই কথা আমি জানো চৰকাৰে দুটা টাইপত কিন্তু আঁচনিবোৰ গ্ৰহণ কৰিছিলে মনত ৰাখিবা এটা টাইপ হৈছে কি যে আত্মসংস্থাপনৰ দ্বাৰা কি হৈছে জনসাধাৰণে যাতে নিজকে নিয়োগ কৰিব পাৰে আত্মসংস্থাপনৰ দ্বাৰা মানে জীৱিকা নিৰ্বাহ পদ্ধতি এটা আৰু এটা হৈছে চৰকাৰে মজুৰি দি পেলাই কি হৈছে চৰকাৰে দৰিদ্ৰতা দূৰ কৰিব বিচাৰিছিলে গতিকে দুটা টেকনিক্স ইউজ কৰি পেলাই কি কৈছে চৰকাৰে দৰিদ্ৰতা নিৰ্মূলকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ভিতৰতে আমি বিভিন্ন ধৰণৰ আঁচনি কথা ক'ব পাৰিম এই বিভিন্ন ধৰণৰ আঁচনি আছে তোমালোকে চাবা যেনেকৈ প্ৰথম ইয়াৰ একদম উল্লেখযোগ্য আঁচনিখন হ'ল এমজি এনৰেগা ফুল মিনিং কি মই ইয়াত প্ৰশ্নটো পিছত দিছোঁ এইটো তোমালোকে এইটো মই এইখিনিতে কৈ গৈছোঁ যে মহাত্মা গান্ধী
নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট। এই মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্টখনক প্ৰথমতে কি বুলি কোৱা হৈছিলে, এনৰেগা বুলি কোৱা হৈছিলে। সেইখন 2004 চনত 5 চনত কি হৈছিলে, সেইখন প্ৰণয়ন কৰা হৈছিলে 2005 চনত। 5 চনৰ পাছত সেইখনক মানে পুনৰ সংস্কাৰ কৰি পেলাই 2006 চনত তাৰ নামটো দিয়া হ'ল MGNREGA, মানে মহাত্মা গান্ধী শব্দটো লগাই দিয়া হ'ল। এতিয়া তোমালোকে নিশ্চয় দেখিছা তোমালোকৰ নিৰ্দিষ্ট অঞ্চলবিলাকত কি হৈছে, জব কাৰ্ডত কাম কৰা মানুহ আছে। এই MGNREGAৰ মূল কথাটো হ'ল যে জব কাৰ্ডত কি হৈছে, কাম কৰিব পাৰিব 100 দিনৰ কি হৈছে গেৰাণ্টি থাকিব, কাম কৰাৰ গেৰাণ্টি 100 দিনৰ হ'ব। গতিকে এইটো এটা হ'ল মজুৰি ভিত্তিক দৰিদ্ৰতা নিৰাময় পদ্ধতিৰ এখন আঁচনি আৰু খুব পপুলাৰ হয়। ইয়াৰ পৰা জনসাধাৰণৰ বহুত উপকাৰ হৈছে। এতিয়া তোমালোকে যদি MGNREGAৰ ওপৰত চাব খোজা তেতিয়াহ'লে আকৌ প্লেলিষ্টত যাবা ইণ্ডিয়ান ইকনমিক্সৰ, তাতে সেইখিনি তাৰ বিষয়ে বিস্তৃত আলোচনা পাবা। ঠিক আছে, এখন আমি ক'লো MGNREGA। নেক্সট আহিলে PMGSY, মানে প্ৰাইম মিনিষ্টাৰ গ্ৰামীণ চহৰী যোজনা। তাৰপাছতে AAY, মানে অন্ত্যোদয়া অন্ন যোজনা। নেক্সট আহিলে নেশ্যনেল ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম। এনেকুৱা ধৰণৰ বিভিন্ন আঁচনি আছে। গতিকে আঁচনিখিনি তোমালোকে মনত ৰাখিবা আৰু মুখস্থ কৰি ল'বা, যিহেতু আঁচনিবোৰৰ সম্পৰ্কে বিস্তৃতভাৱে লিখিবলৈ প্ৰশ্ন আহিব পাৰে, লং কুৱেশ্যন। ঠিক আছে, নেক্সট আহিলে 2 প্ৰকাৰৰ দৰিদ্ৰতা কি কি। 2 প্ৰকাৰৰ দৰিদ্ৰতা আমি আলোচনা কৰিলোৱেই, যে এবছলিউট পভাৰ্টি মানে পৰম দৰিদ্ৰতা আৰু আপেক্ষিক দৰিদ্ৰতা। এতিয়া খাদ্য সুৰক্ষা কি, খাদ্য সুৰক্ষা কি বুলি ক'লে ফুড ছিকিউৰিটি বিল এখন চৰকাৰে গ্ৰহণ কৰিছিল, যাতে সকলোৱে দেশৰ সকলোৱে কি হৈছে, দৰিদ্ৰ সকলেও যাতে খাদ্য পায়। গতিকে খাদ্য সুৰক্ষা আইনৰ জৰিয়তে এতিয়াও কি হৈছে, বিনামূলীয়া যিটো চাউল আমি পাই আছোঁ সেইটো খাদ্য সুৰক্ষা আঁচনিৰ অন্তৰ্ভুক্ত হয়। গতিকে খাদ্য সুৰক্ষা কি, যে জনসাধাৰণ যিসকল দৰিদ্ৰ সেই দৰিদ্ৰ জনসাধাৰণক খাদ্য মানে নিৰ্দিষ্ট এটা পৰিমাণৰ খাদ্য যাতে তেওঁলোকক যোগান ধৰিব পৰা হয়, সেইটোৱে হ'ল খাদ্য সুৰক্ষা। নেক্সট আহিলে দৰিদ্ৰতাৰ কাৰণসমূহ কি কি। দৰিদ্ৰতাৰ কাৰণসমূহ কি কি বুলি ক'লে এইটো এটা লং কুৱেশ্যন, কিন্তু কেতিয়াবা কি হয় শ্বৰ্ট কুৱেশ্যন 2 নম্বৰ কাৰণে আহি যাব পাৰে। গতিকে দৰিদ্ৰতাৰ কাৰণ বুলি ক'লে আচলতে ভাৰতবৰ্ষত বিভিন্ন কাৰণ থাকিব পাৰে। প্ৰথম কাৰণটো হ'ব পাৰে আৰ্থসামাজিক কিছুমান ভাৰতবৰ্ষত কাৰণ আছে। নেক্সট আহিলে ঐতিহাসিক কাৰণ। ঐতিহাসিক কাৰণ কি হ'ব পাৰে, ব্ৰিটিছসকলে যিহেতু 200 বছৰ ভাৰতবৰ্ষত আক্ৰমণ কৰি আছিলে, গতিকে বা শোষণ কৰিছিলে, সেই 200 বছৰীয়া শোষণে ভাৰতীয় অৰ্থনীতি কি কৰিছিলে, ভাঙি পেলাইছিলে। সেইটো কাৰণেও ভাৰতবৰ্ষত দৰিদ্ৰতা এতিয়াও এটা সমস্যা হৈ আছে। তাৰপিছতে আৰ্থসামাজিক, মানে আমাৰ কিছুমান সামাজিক পৰম্পৰা আছে, অন্ধবিশ্বাস আছে, সেইবোৰৰ কাৰণেও ভাৰতবৰ্ষৰ মানুহ বহুত দৰিদ্ৰ হৈ আছে। নেক্সট আহিলে ভাৰতবৰ্ষৰ যি জনসংখ্যা কি হৈছে, ভাৰতবৰ্ষত বহুত বেছি জনসংখ্যা। তোমালোকে জানা যে চীনকো এতিয়া ভাৰতবৰ্ষত পিছ পেলোৱা এটা পৰ্যায় পাইছেগৈ। গতিকে ভাৰতবৰ্ষৰ অত্যাধিক জনসংখ্যাৰ কাৰণেও ভাৰতবৰ্ষত নিবনুৱা সমস্যা বৃদ্ধি হয়। ভাৰতবৰ্ষৰ মানে মানৱ মূলধন গঠনৰ ক্ষেত্ৰত চৰকাৰে কি হয়, উৎকৃষ্ট নীতি গ্ৰহণ কৰিব নোৱাৰে। গতিকে সকলোকে মানে সমানে শিক্ষা দিব নোৱাৰে, প্ৰশিক্ষণ দিব নোৱাৰিলে কি হয়, ব্যক্তি এজন মানৱ মূলধন নহয়, মানে সম্পদ নহয় আপদ হয়। গতিকে সেইটো যদি হয় তেতিয়া কি হয়, তেওঁৰ উপাৰ্জন নকৰা মিনছ তেওঁ দৰিদ্ৰ হ'ব। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আছে, আন্তঃগাঁথনিৰ অভাৱ, মূলধনৰ অভাৱ, বিভিন্ন ধৰণৰ সমস্যা আছে। গতিকে দৰিদ্ৰতা নিৰাময়ৰ যিবিলাক কাৰণ বা দৰিদ্ৰতাৰ কাৰণবিলাক তোমালোকে ইণ্ডিয়ান ইকনমিক্সৰ প্লেলিষ্টত চাবা, তাত মই বিস্তৃতভাৱে আলোচনা কৰিছোঁ, কিন্তু মুঠুলমূলকৈ আমি কাৰণ সেইবোৰ উল্লেখ কৰিব পাৰোঁ। নেক্সট আহিলে MGNREGA আমি আলোচনা কৰিলোঁ। PMGSY কোনখন পৰিকল্পনাত গ্ৰহণ কৰা হৈছিল, মানে প্ৰাইম মিনিষ্টাৰ গ্ৰামীণ চহৰী যোজনা। এইখন কোন চনত কৰা হৈছিলে, 10th Planned 5-year Plan, মানে 10ম পঞ্চবাৰ্ষিক পৰিকল্পনাত এইখন আৰম্ভ কৰা হৈছিলে 2002 আৰু 2007 এইটো বৰ্ষৰ ভিতৰত কি হৈছিলে, 10ম পৰিকল্পনাৰ কাম আৰম্ভ হৈ আছিলে। নেক্সট AAY কি, অন্ত্যোদয়া অন্ন যোজনা। অ'কে, সেইখিনি আছে কুৱেশ্যন। নেক্সট আমি কুৱেশ্যন এটা আৰু চাই লওঁ, MPI কি, এই মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স। মনত ৰাখিবা, এতিয়া দেশ এখনৰ কি হৈছে পভাৰ্টি মানে দৰিদ্ৰতাৰ সূচক কি, সেই কথাটো যদি জানিবলগীয়া হয় তেতিয়াহ'লে কি হয়, MPI উলিয়ায়। মনত ৰাখিবা, MPI মানে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স। আৰু এই MPI কোনে উলিয়ায়, সেইটো এটা প্ৰশ্ন মই ইয়াত দিছোঁ। UNDP উলিয়ায়, ইউনাইটেড ডেভেলপমেণ্ট প্ৰগ্ৰেম। মনত ৰাখিবা, সেইটো আমি যোৱাবাৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। নেক্সট আহিলে এই 2020 চনত বিশ্বৰ ভিতৰত দৰিদ্ৰতাৰ সূচকৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান আছিলে। এতিয়া 2020 চনটো কিহত ওলায়, 2021 চনত ওলাব। তেনেকৈ 2019ৰ যিটো ডাটা সেইটো 2020ত ওলাইছিলে। গতিকে 2021 চনত ভাৰতৰ
স্থান আচলতে বিশ্বৰ দেশবিলাকৰ ভিতৰত কিমান 109 মানে 109 নং স্থানত কি আছে ভাৰতবৰ্ষ আছে পভাৰ্টিৰ ক্ষেত্ৰত কিন্তু বহুত বেয়া হয় ইয়াৰ আগতে কিন্তু আছিলে 107 মানে 2019 যিটো ডাটা ঠিক আছে গতিকে এইখিনি হ'ল আজিৰ কুৱেশ্যন যদি তোমালোকে ইয়াত কিবা কুৱেশ্যন থাকি গৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা আৰু নেক্সট আমি আলোচনা কৰিম গ্ৰাম্য উন্নয়নৰ শৰ্ট কুৱেশ্যনবিলাক থেংক ইউ